নমো কৃষ্ণ শংকৰ গুৰু হৰি নাম ৰাম হৰি ৰাম হৰি ৰাম। কুন্তীয়ে কৃষ্ণক স্তুতি। ৰাম চলিবা কচান্ত কৃষ্ণ কুন্তীহে নজানি, হলতো মুখে দুখে বুলি বাণী। হে কৃষ্ণ কৃষ্ণ বাপ ৰূপ নিপাত, পৰমীশ্বৰ তুমি জানিল সাক্ষাৎ। দৈৱকী নন্দন নন্দ কুমাৰ গোবিন্দ, নমো নমো মুকুন্দ চৰণয় অৰবিন্দ। নমো নাভি পংকজ পংকজ মালাধৰ, নমো নেত্ৰ পংকজ পংকজ পাৱজাৰ, নমো ভকতৰ চিত্ৰ বিত্ৰয় অধিষ্ঠাতা, দুৰ্গতি তাৰক মোৰ তুমি পিতা মাতা। বিষৱ নিৰাক্ষৰ দুৰ্ঘোৰ বনবাস, আজি অস্বস্থ মাৰ অস্ত যাওঁ নাশ। নানা বিপদত পুত্ৰ সমেৱা চাৰাখি, চতকে শিশুক যেন ঢাকি থাকে পাখি। কেৱল ৰাখিলা মাত্ৰ সিটো দৈৱ কি ক, জানিলো মোৰ তেখে স্নেহ মাতৃটো অধিক। সেয়েহে আপদত আমাৰ অভিমত, তোমাক দেখিবে পাওঁ যিটো আপদত। চিৰি ভৈলে ভুলৈ মন কৰ না কাম, সম্পদতো নপাৰলৈ বাকত বনাম। জগতৰে আত্মাই অন্তৰ্যামী মহাহৰি, নিজৰ প্ৰেমাচা সাক্ষাৎ অৱতৰি। কেহ বোলে বংশ বিস্তাৰিবা যাদৱৰ, কেহ বোলে কীৰ্তি বঢ়াইবা পাণ্ডৱৰ, কেহ বোলে ভূমি ভাৰ হৰিবা কপতি। কৰৈ নানা হেতু যাৰ যেন লৈ মতি। কাম্য কৰ্ম কৰি মোৰ যত মোৰ সমতি,
ভয়লা হাবে কত তাক নিস্তাৰি বিপতি অনন্ত চৰিত্ৰ কথা কৰিবা প্ৰচাৰ শ্ৰৱণ কীৰ্তন কৰি তৰুক সংসাৰ মহাজ্ঞানী গণে বোলো হেন যুগুতি জানো জগতকে দিবাইবাৰ মুকুতি ভয়লা হাবিদিত আখি আপুনি মিছৰে তোমাকে সে নজানি কুমতি নৰমৰে শুনো গাঁও স্মৰো যিটো তোমাৰ কথা ক আনে কৰে কীৰ্তন প্ৰশংসেতা সম্বাক চিৰকালতে পাওঁ তোমাৰ চৰণ আউৰ দুনা নাহি তাৰ জনম মৰণ তুমি এৰিলাত আমি মৃতক পৰাই নগলে যাদৱ বংশ মোৰ সমুদায় একো বুলিবাক মই নপাৰো সম্পত্তি যেন লাগে কৰা দেৱ গতি ৰগতি তোমাক দেখিবে নপামি সে মোৰ খেদ যাদৱ পাণ্ডৱ বংশ কৰা স্নেহ ছেদ আনদেৱ ধৰ্ম তন যাওক মোৰ ৰমতি তোমাৰ ৰাহুক মাত নিৰন্তৰে ৰতি যেন জাজি গংগা কনিৰোধ কৰে যদি সাগৰত পৰয়ত তথাপি দেৱা নদী সেইমতে বিঘ্নি কোন গণি মোৰ মন সদায় স্মৰোক মাত তোমাৰ চৰণ এইমতে কৰান্ত অনেক শ্ৰুতি নতি মনে উপজিল ৰাখি সপ্ৰেম ভকতি শিহুৰি শৰীৰ নীৰৱহে বিশ্ৰাম কৃষ্ণৰ আগত পৰি কুন্তি কান্দিলন্ত পৰম ভকতি দেখি জগত নিবাস এহি হক বুলি হাসি কৰিলা চাখ নযায় বুদাৰকা বুলি পালতি হৰি
দুনাগি পখিলা কুন্তি কয়া কৰি দুনাই প্ৰবুধিবে শান্ত শ্ৰীশৱ প্ৰবুধি কাতৰ কৰিয়া ৰাজা ৰাখিলা নিৰোধী। কুন্তীয়ে কৃষ্ণ দ্বাৰকলৈ যাব বুলি জানি মনৰ দুখত কৃষ্ণক প্ৰাৰ্থনা কৰিছে যে আপুনি জগতৰ ঈশ্বৰ দৈৱকী নন্দন, আপোনাৰ নাভি পংকজৰ আপুনি মালা লয়, চকু পদ্মৰ ফুলৰ দৰে চৰণ পদ্মও আপোনাৰ পদুম ফুলৰ পাহিৰ দৰে ভকতৰ চিত বিদ আপুনি ৰক্ষা কৰে। আপুনি আমাক দুৰ্গতি পাত তাৰণ কৰে। আপুনি পিতৃ মাতৃ যে বনবাসৰ ৰাক্ষসক আদি এইবিলাকতো আপুনি আমাক উদ্ধাৰ কৰিলে, যে এতিয়া অস্বস্তমা অস্তত আমি সকলো নাশ হ'ম, এইবুলি কৃষ্ণক প্ৰাৰ্থনা কৰিছে যে নানান বিপদত পুত্ৰসকলৰ সৈতে আপুনি আমাক ৰক্ষা কৰিলে। যেনে চৰাই যেনেকৈ নিজৰ সন্তানক পাখিত মাজত সোমোৱাই ৰাখে, আপুনিও তেনেকৈ আমাক ৰাখিলে আৰু দৈৱকীকো তেনেকৈ ৰাখিছিল বিপদত, যে আপুনি মাতৃতকৈ আমাক বেছি শ্ৰদ্ধা কৰিছিলে। সেই আপদবিলাকত আপুনি আমাক উদ্ধাৰ কৰিছিলে। যেতিয়া শৰীৰ হয় তেতিয়া মন ভুলি যায়, চিৰি হ'লে নানান অবিহিত বেদৰ কৰ্ম কৰে, যে বিভিন্ন ধৰণৰ ধন অট্টালিকা আদি হ'লে ঈশ্বৰ কৃষ্ণৰ নাম ল'বলৈ তেতিয়া সময় নহয়। আপুনি জগতৰ অন্তৰ্যামী, আপুনি নিজৰ ৰূপে আপুনি অৱতাৰ লৈছে। আপুনি কিছুমান লোকে কয় যাদৱৰ বংশ বঢ়াব আৰু কিছু লোকে কয় পাণ্ডৱৰ কীৰ্তি বঢ়াব, আৰু কিছু লোকে কয় যে ভূমিভাৰ হৰণৰ কাৰণে যাৰ যেনেকুৱা মতি তেনেকেই অভিৰুচি লোকসকলে কয় যে কাম্য কৰ্মৰ যিবিলাক বেদৰ অভিহিত কৰ্ম কৰি লোকসকল এনেই মিছাই মৰে। আপুনি লোক নিষ্ঠাৰ কাৰণে আপুনি অৱতাৰ লৈছে। আপোনাৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিলে এই দুখ দুৰ্গতিৰ পৰা তৰিব পাৰে। মহাজ্ঞানী গণেও তাকেই কয় যে আপোনাৰ নাম গুণ যি শুনে, মনত ভাবে আৰু পাতে, আনে কীৰ্তন কৰোঁতে যি প্ৰশংসা কৰে, তেওঁলোকে অচিৰে ঈশ্বৰ কৃষ্ণৰ চৰণ পায় আৰু এই সংসাৰত দুনাই জন্ম মৃত্যু হ'ব নালাগে। কুন্তীয়ে কৈছে যে আপুনি এৰিলেই আমি মৰাৰ নিচিনা হওঁ, আৰু যাদৱ বংশলৈ নগ'লেও, বংশৰ তালৈ নগ'লেও তেওঁলোকেও ঠিক তেনেকুৱা নিচিনাই হয়, যে আপুনি দেৱতাৰ দেৱতা, যে আপুনি এৰি গ'লে আমাৰ মহা দুখ হয়, যে পাণ্ডৱ আৰু যাদৱৰ আপুনি স্নেহৰ, তথাপিতো আপোনাক নেদেখি বৰ মৰ্মৰ শোকতাপ হয়, যে আপুনি আমাৰ পিতৃ মাতৃ আন দেৱত যেন আমাৰ মতি নহওক, সৰ্বক্ষণে আপোনাৰ চৰণত আমাৰ ভক্তি ৰহক। গংগাৰ পানীকেইজনী জাজিয়ে নিৰোধ কৰে, তথাপিতো নদ নদী সাগৰত পৰে, ঠিক সকলো বিঘ্নিবিলাক আঁতৰাই পেলাই যে সদায় আপোনাৰ চৰণ পদ্ম যেন স্মৰণ কৰিবলৈ পাওঁ, এনেকৈ কৃষ্ণক কুন্তীয়ে প্ৰাৰ্থনা কৰিছে সপ্ৰেম ভকতিয়ে। পৰম ভকতি দেখি কৃষ্ণই এহি হওক বুলি আশ্বাস দিছে। তেওঁ দ্বাৰকালৈ নগৈ কুন্তীক আগ কৰি কুন্তীৰ ইহঁতে ৰ'ল, আৰু ৰজায়েও ৰাখিলে যে আপুনি থাকক যুধিষ্ঠিৰে। শ্ৰৱণ কীৰ্তন কৰে যিটো জন তাৰ হৃদি কমলত
অতি অল্পকালে ভকত বৎসলে হৈবন্ত আশী বেকত ভক্তৰ হিয়াত থাকিয়া সাক্ষাৎ হৰণতে সমস্তে মল যেন জলচয় সৰতে কৰয় পবিত্ৰ নিৰ্মল আতি। এনেকৈ ভাবিলেই হ'ল। আমি সবাচন সেৱাজনে আজিলৈ ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ।